মাদি বাদি থাকি ওই দুখ নেকি ওই মৰম দিলো তোমাক বুলি ধন্যবাদ। আপোনালোকৰ চেনেলৰ জৰিয়তেও সমূহ অসমবাসী ৰাইজলৈ ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আপোনালোকৰ চেনেলৰ প্ৰতিগৰাকী পৰিয়ালবৰ্গলৈ ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি সমগ্ৰ অসমবাসীয়ে আমাৰ হেঁপাহৰ ৰঙালী বিহুটি খুব সুন্দৰভাৱে উদযাপন কৰি আছে। আমাৰ এই অঞ্চলত দক্ষিণ সৰুসজাই অঞ্চলটোতো আমাৰ ৰাইজে খুব হেঁপাহেৰে এইবাৰ প্ৰথমবাৰৰ বাবে এই বিহুখন উদযাপন কৰিছে আৰু খুব সুন্দৰভাৱে অনুষ্ঠিত কৰাইছে। ৰাইজে খুব আন্তৰিকতাৰে অনুষ্ঠিত কৰিছে এই বিহুখন। গতিকে আমি দিনজোৰা কাৰ্যসূচী বিভিন্ন কাৰ্যসূচী ইয়াত অনুষ্ঠিত কৰা হৈছে আৰু ইয়াত আৰু বহুতো কাৰ্যসূচী অনুষ্ঠিত হ'ব কিছু সময়ৰ পিছতে। গতিকে আমি সমূহ ৰাইজৰ উপস্থিতি কামনা কৰিছোঁ। আজিৰ পৰা যিহেতু অসমীয়া এটা নতুন দিন আৰম্ভ হৈছে, অসমীয়া নৱবৰ্ষ আৰম্ভ হৈছে, কালিৰ পৰা আৰম্ভ হ'ব। আপোনাৰ পৰা কি লাভ কৰিব? নতুন বছৰত অসমীয়া নৱবৰ্ষত কি লাভ কৰিব? উপহাৰ হিচাপে যদি কওঁ, মই যিখিনি উন্নয়নমূলক কাম কাজ বাকী আছে, ৰাস্তা ঘাটেই হওক বা পানীৰ হওক বা লাইট ইত্যাদি যিখিনি উন্নয়নমূলক কাম বাকী আছে সেইখিনি কৰিবলৈ চেষ্টা কৰিম আৰু ৰাইজক এই নতুন অসমীয়া নৱবৰ্ষত দিবলৈ চেষ্টা কৰিম। আজি আপুনি কেনেদৰে ব্যস্ত আছে? আজি যিহেতুকে আমাৰ অসমীয়াৰ বাপতিসাহোন ৰঙালী বিহু, প্ৰত্যেকজন অসমীয়াই এই বিহুটোক উদযাপন কৰিবলৈ ব্যস্ত হৈ পৰে। ৰাতিপুৱাৰ পৰা আমি ৰাতিপুৱা জোনাকী নগৰ অঞ্চলত আমাৰ পৰম্পৰাগত যি গৰু গা ধোৱা পৰম্পৰা সেয়া অনুষ্ঠিত কৰা হৈছিলে, তাত উপস্থিত আছিলোঁ আৰু আমাৰ ৰাতিপুৱা ইয়াতো বিভিন্ন কাৰ্যসূচী আছিলে। কাহিলীপাৰাৰ ইয়াত এখন বিহুত উপস্থিত আছিলোঁ। গতিকে সেনেকৈ বিভিন্ন বিহু কমিটিসমূহৰ লগত দিনজোৰা কাৰ্যসূচীৰে আজিৰ এই বিহুখন যিহেতু প্ৰথম বাৰ্ষিক যিহেতু লিখা আছে দক্ষিণ সৰুসজাই কেন্দ্ৰীয় উন্নয়ন সমিতিৰ সৌজন্য আৰু আপুনি এই প্ৰথম বাৰ্ষিকৰ পৰাই এই বিহু সমিতিখনৰ লগত আপুনি জড়িত হৈ পৰিছে। আচলতে মানে ইয়াৰ যিখিনি ৰাইজ আছে খুব সচেতন, সাংস্কৃতিকভাৱে সচেতন, সামাজিকভাৱে সচেতন। তেওঁলোকে মানে যিকোনো এটা অনুষ্ঠান বা আমাৰ অসমীয়া বিহুতেই হওক বা যিকোনো সাংস্কৃতিক অনুষ্ঠান তেওঁলোকে খুব সুন্দৰভাৱে অনুষ্ঠিত কৰি আহিছে। এইবাৰ তেওঁলোকে মন কৰিছিলে যে আমাৰ অসমীয়াৰ জাতীয় উৎসৱটিক খুব সুন্দৰভাৱে তেওঁলোকে যেন অনুষ্ঠিত কৰে। তাৰ বাবে খুব মানে এওঁলোকৰ যি প্ৰস্তুতি, মাহজোৰা যি প্ৰস্তুতি খুব সুন্দৰভাৱে তেওঁলোকে খুব আন্তৰিকতাৰে যিটো গাঁৱলীয়া পৰিৱেশত যিটো এটা আমাৰ বিহু উদযাপন কৰা হয়, ঠিক তেনেধৰণে নিজৰ মাজতেই তেওঁলোকে বিহুখন অনুষ্ঠিত কৰিছে আৰু খুব সুন্দৰভাৱে মহিলাসকলে খুব সুন্দৰভাৱে ইয়াত অংশগ্ৰহণ কৰিছে। আমাৰ যিসকল পুৰুষসকল আছে তেওঁলোকেও খুব সুন্দৰভাৱে ইয়াৰ বিহুখন অনুষ্ঠিত কৰিবৰ বাবে যথেষ্ট কষ্ট কৰিছে আৰু খুব আজি সুন্দৰভাৱে অনুষ্ঠিত হৈছে এই বিহুখন। শুভেচ্ছা ময়ো যাচিছোঁ। গতিকে আমাৰ এই বাপতিসাহোন বিহুটি আমি এইবাৰ এই অঞ্চলত দক্ষিণ সৰুসজাই কেন্দ্ৰীয় সমিতিৰ সৌজন্যত আমি এক নিভাঁজ বিহু, আমি যিটো আমাৰ পৰম্পৰাগত এটা বিহু, আজি বিহু সমাজত অত্যাধুনিক হৈ গৈছে যে সেই বিহুটো আমি এটা একদম অসমীয়া জাতিৰ যিটো কৃষ্টি, যিটো আমাৰ অসমীয়া জাতিৰ মনোভাৱ, পুৰণিকালীয়া যিটো আমাৰ আন্তৰিক বিহু, সেই বিহুখন আজি পাতিবলৈ আমি সমৰ্থ হৈছোঁ। আমাৰ ৰাইজে খুব সহযোগেৰে আমি নিজৰ পকেটৰ ধন খৰচ কৰি আমি কাৰো সহায় নোলোৱাকৈ তেনেকৈ আমি এখন নিভাঁজ, আমি ইয়াতে নিজৰ আমাৰ মহিলাখিনিয়ে নিজে পিঠা পনাৰ ব্যৱস্থা কৰি আমাৰ বিহুখন তৈয়াৰ কৰিছে। আমি সকলোৱে নিজে শ্ৰমদান কৰি আমি অনুষ্ঠিত কৰিছোঁ। খুব কম বাজেটত আমি আজি এই প্ৰথম বৰ্ষক বিহু আমি পাতিছোঁ আৰু আমি আশা কৰিছোঁ আগন্তুক বছৰলৈ আৰু ভৱিষ্যতেও আমি এই বিহুখন এটা সুন্দৰ নিভাঁজ বিহু পাতিবলৈ বিচাৰিছোঁ। কাৰণ আমি দেখিছোঁ গুৱাহাটী মহানগৰী অঞ্চলত বিভিন্ন আজিকালি মডাৰ্ণ টাইপ হৈ গৈছে যিবিলাক বিহু, আমি সেই বিহুখনৰ প্ৰতি আমাৰ তেনেকুৱা আন্তৰিকতা, যিটো আমাৰ জাতিৰ যিটো সচেতনতাৰ বিহু, সেই বিহুটো আমি উদযাপন কৰিবলৈ চেষ্টা কৰিছোঁ। আমি ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আৰু ইয়াক উন্নত কৰিবলৈ চেষ্টা কৰিম। Stay informed, stay ahead. News NE 365.